মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত NIMS এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট আন কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা। প্ৰথমতে চোৱা, ইয়াতে কুৱেশ্যন কেইটা কৰাৰ আগত যিটো ডিৰেকশ্যন অৰ্থাৎ নিৰ্দেশনা যিটো দিয়া আছে সেইটো আমি চাই ল'ব লাগিব। ইয়াতে আমাক দিছে যে ফাইণ্ড দ্য মিছিং কেৰেক্টাৰ্ছ ইন ইচ অফ দ্য ফলোয়িং কুৱেশ্যনছ, অৰ্থাৎ 26 নম্বৰৰ পৰা 30 নম্বৰলৈকে যিকেইটা প্ৰশ্ন তোমালোকক দিছে ইয়াৰে নথকাটো, অৰ্থাৎ তোমালোকে চোৱা ইয়াতে তোমালোকে যদি ভালদৰে চোৱা ইয়াতে কুৱেশ্যন মাৰ্ক দিয়া আছে। চোৱা বাকীকেইটাত ইয়াতে 90 আছে, ইয়াতে 20 আছে, ইয়াতে যিবিলাকত কুৱেশ্যন মাৰ্ক আছে এই কুৱেশ্যন মাৰ্ক থকা ঠাইসমূহত কি হ'ব আমাক সুধিছে। প্ৰথম প্ৰশ্নটো চোৱা, ইয়াতে চোৱা 26 নম্বৰ প্ৰশ্নটো, ইয়াতে তোমালোকে চোৱা ইয়াতে কিমান দিয়া আছে 2 দিয়া আছে, ইয়াতে 4, ইয়াতে 20, ইয়াতে 3, ইয়াতে 9, ইয়াতে 90, ইয়াতে 1, ইয়াতে 7, ইয়াতে কুৱেশ্যন মাৰ্ক দিয়া আছে। এই কুৱেশ্যন মাৰ্ক দিয়া ঠাইত কি হ'ব আমাক সুধিছে। অপশ্যন চোৱা, এত আছিলে 160, বিত আছিলে 100, চিত আছিলে 50, ডিত আছিলে 75। এনেকুৱা ধৰণৰ প্ৰশ্ন যেতিয়াই আমাক দিয়ে আমি প্ৰথম দুটাৰ কি কি মিল আছে সেইটো আমি চাব লাগিব। অৰ্থাৎ প্ৰথমটো চোৱা, প্ৰথমটোত আমাক কি দিয়া আছিলে, ইয়াতে 2 দিয়া আছে, ইয়াতে 4 দিয়া আছে। এতিয়া এই 2 আৰু 4ৰ পৰা 20 কেনেকৈ হ'ল এইটো আমি চাব লাগিব। আমি যদি 2ক স্কুৱেৰ কৰোঁ, অৰ্থাৎ চোৱা 2 স্কুৱেৰ অৰ্থাৎ 2 ইনটু 2, 2 ইনটু 2 কিমান হ'ব 4, ঠিক তেনেদৰে 3 ইনটু 9, তাৰপিছত চোৱা 4 আছে, ইয়াতে তোমালোকে আৰু এবাৰ চোৱা 2 ইনটু 2 হৈ গ'ল 4, ইয়াতে 4 আছে, এবাৰ 4ৰে কৰা 4 স্কুৱেৰ, 4 ইনটু 4, 4 4 গুণ কিমান হৈ গ'ল 16, অৰ্থাৎ এইখিনি যদি আমি যোগ কৰোঁ 16 4 হ'ব 20, এনেকুৱা ধৰণে ইয়াতে 20 পোৱা গ'ল। ঠিক একেধৰণে নেক্সটটো আমি চাওঁ আহা, ইয়াতে কিমান আছে চোৱা 3 আছে, গতিকে 3ক যদি প্ৰথমটোৰ নিচিনাকৈ আমি স্কুৱেৰ কৰোঁ 3 ইনটু 3, 3 3 গুণ কিমান 9, এবাৰ 9 আছে, 9ক স্কুৱেৰ কৰিলে 9 ইনটু 9 কিমান হ'ব 81 হ'ব। ঠিক আছে, গতিকে চোৱা এতিয়া যদি আমি এইখিনি যোগ কৰি দিওঁ 81ৰ লগত 90 যোগ কৰোঁ, 9 যোগ কৰোঁ কিমান পাওঁ আমি 90 পাম, অৰ্থাৎ এইটো পালোঁ। গতিকে এই দুটা নিয়মতে আমি এই 1 আৰু 7 আমি উলিয়াব লাগিব। উলিওৱাৰ পিছত অপশ্যনসমূহৰ সৈতে মিলে নে নাই আমি চাব লাগিব। ঠিক আছে, এতিয়া তোমালোকে চোৱা 1 আছে, গতিকে 1 স্কুৱেৰ, গতিকে 1 ইনটু 1 কিমান হ'ব 1, নেক্সট আছে 7, গতিকে চোৱা 7 স্কুৱেৰ, গতিকে 7 ইনটু 7, 7 ইনটু 7 কিমান হ'ব 49, 49ৰ লগত 1 প্লাছ কৰিলে কিমান হ'ব 50, অৰ্থাৎ অপশ্যন নাম্বাৰ চিত তোমালোকে চাব পাৰিবা, অপশ্যন চি ইয়াতে কিমান দিয়া আছে 50, গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নাম্বাৰ চি 50। যদি তোমালোকে বুজি পাইছা তোমালোকে ভিডিঅ'টি লাইক কৰি দিয়া, লগতে NIMS এক্সামৰ অনলাইন ক্লাছসমূহ চলি আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া অনলাইন ক্লাছসমূহ কৰা নাই অতি কম পইচাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা। এতিয়া তোমালোকে স্ক্ৰীনত দেখা বা ডেছক্ৰিপশ্যনত দিয়া হোৱাটছএপ নাম্বাৰটোত অনলাইন ক্লাছ কৰিবৰ কাৰণে মেছেজ কৰা। এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নাম্বাৰ 27, ইয়াতে তোমালোকে চোৱা ইয়াতে 64 দিয়া আছে, ইয়াতে 36, ইয়াতে 49, ভিতৰত কিমান দিয়া আছে 21, ঠিক তেনেদৰে ইয়াতে 121 দিয়া আছে, ইয়াতে 81, ইয়াতে 100 দিয়া আছে। এই কুৱেশ্যন মাৰ্ক থকা ঠাইত আমাক কি হ'ব সুধিছে। অপশ্যন এত আছিলে 40, অপশ্যন বি 30, অপশ্যন চি 20, অপশ্যন নাম্বাৰ ডি 10। গতিকে ফাৰ্ষ্ট তোমালোকে নিজে চেষ্টা কৰা আনচাৰটি উলিয়াবৰ কাৰণে, আৰু যদি তোমালোকে আনচাৰটি উলিয়াব পাৰিছা কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱা। গতিকে আমি প্ৰথমতে চাব লাগিব যে এই 64, 49 আৰু 36 এইকেইটা কেনেকৈ 21 হ'ল, 21 কেনেকৈ পালোঁ আমি চাম। এইটো চাবৰ কাৰণে আমি কি কৰিম, প্ৰথমতে যিটো 64 আছে 64ৰ বৰ্গমূল উলিয়াওঁ। আমি জানো 8 7 গুণ কিমান 64, ঠিক আছে, 64ৰ বৰ্গমূল উলিয়ালে কিমান পাম আমি 8। 36ৰ কিমান পাম, 36ৰ আমি পাম 6, কাৰণ 6 6 গুণ কিমান 36, 8 7 গুণ 64। 49ৰ কিমান পাম, আমি জানো 7 7 গুণ কিমান 49, এইকেইটা যদি আমি যোগ কৰি দিওঁ 8 6 14, 14ৰ লগত 7 যোগ কৰিলে কিমান হ'ব 21, অৰ্থাৎ আমি এই মাজৰটো আমি পাই গ'লোঁ।
ঠিক একেটা নিয়মতে আমি এইটো কৰিব লাগিব ঠিক আছে এবাৰ আমি 121 ৰ আমি উলিয়াব লাগিব 121 ৰ কি হ'ব 11 হ'ব 81 ৰ কি মান হ'ব তোমালোকে জানাই 9 9 গুণ ইমান 81 81 ৰ হৈ গ'ল 9 100 ৰ কিমান হ'ব 100 ৰ হ'ব 10 এইখিনি যদি আমি যোগ কৰি দিওঁ 11 লগত 9 যোগ কৰিলে কিমান হ'ব 20 20 ৰ লগত 10 যোগ কৰিলে হ'ব 30 অৰ্থাৎ অপচন নাম্বাৰ বি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ 30 নেক্সট কুৱেশ্যন চোৱা 28 নম্বৰ কুৱেশ্যনটো আছিলে তোমালোকে এইফালে চাব পাৰিবা 41 দিয়া আছে 21 35 14 42 40 16 ইয়াতে আমাক কুৱেশ্যন মাৰ্ক দিয়া আছে কুৱেশ্যন মাৰ্ক দিয়া ঠাইত আমাক কি হ'ব সুধিছে অপচনছ আছিলে এ 12 বি 13 চি 14 ডিত আছিলে 15 কেনেকুৱা ধৰণে হ'ল সেইটো আমি উলিয়াব লাগিব উলিয়াবৰ কাৰণে আমি যোগ বিয়োগ পূৰণ হৰণ কৰি চাব লাগিব ঠিক আছে আমি যদি চাও এই 16 আৰু 40 যদি আমি যোগ কৰি চাও 16 প্লাস 40 16 লগত যদি আমি 40 যোগ কৰো কিমান পাম 6 ইয়াতে 5 56 পালো ঠিক একে ধৰণে আমি যদি 14 ৰ লগত 42 প্লাস কৰি দিও কিমান পাম 4 2 6 4 1 5 56 এ পালো একে ধৰণে যদি আমি 21 ৰ লগত 35 আমি যোগ কৰো 5 1 6 3 2 5 কিমান পাম গোটেইকেইটা কিমান পালো চোৱা 56 কৈ পাই গলো তোমালোকে স্ক্ৰীনত দেখিবলৈ পাইছা গতিকে এই 41 ৰ লগত এনেকুৱা এটা সংখ্যা যোগ কৰিব লাগিব যেটো সংখ্যা যোগ কৰিলে দুটাৰে যোগফল আমি 56 পাম অৰ্থাৎ চোৱা আমি কি কেনেকৈ উলিয়াম আমি যেটো গোটেইকেইটা 56 পালো 56 ৰ পৰা এটা সংখ্যা আমাক দিয়া আছে 41 আমি মাইনাস কৰি দিম মাইনাস কৰি দিলে যেটো সংখ্যা পাম সেইটো সংখ্যা আমি কুৱেশ্যন মাৰ্কৰ ঠাইত বহুৱাব লাগিব 6 ৰ 1 গলে কিমান 5 5 ৰ 4 গলে থাকিব 1 অৰ্থাৎ আমি কিমান পালো 15 পালো গতিকে এই ঠাইখিনি আমি কিমান বহুৱাব লাগিব 15 অৰ্থাৎ কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ ডি হ'ব 15 যদিহে তোমালোকে বুজি পাইছা তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো ভিডিওটো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকো উপকৃত হয় এতিয়া চোৱা নেক্সট প্ৰশ্নটো 29 নম্বৰ প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ ইয়াতেও আমাক কি কৈছে যেটো কুৱেশ্যন মাৰ্ক আছে এই কুৱেশ্যন মাৰ্ক থকা ঠাইখিনিত কি হ'ব আমাক সুধিছে অপচন চোৱা অপচন এ আছিল 14 অপচন বি 11 অপচন সি 12 অপচন নম্বৰ ডি আছিল 13 গতিকে এইটো আমি আগৰটোৰ নিচিনাকৈ যোগ বিয়োগ পূৰণ হৰণ কৰি আমি চাব লাগিব ঠিক আছে আমি যদি এইটো এনেকুৱা ধৰণে পূৰণ কৰি চাও ইয়াতে 16 আছে 36 আছে আৰু 10 আছে আমি প্ৰথমতে কৰি চাও অংকটো মিলে নে নাই ঠিক আছে 16 36 আৰু 10 যোগ কৰি চাও প্ৰথমতে 16 36 10 এনেকুৱা ধৰণে মিলাই চালে আমাৰ আনসাৰটো নিমিলিব গতিকে আমি কি কৰিম 16 আছে গতিকে 16 ৰ আমি 4 স্কয়াৰ লিখিব পাৰো 16 মানে ঠিক আছে 16 মানে কিমান লিখিব পাৰো 4 স্কয়াৰ কাৰণ কি হয় 4 4 গুণ কিমান 16 গতিকে 16 মানে 4 স্কয়াৰ লিখিলো তাৰ পিছত 25 মানে আমি কি লিখিব পাৰো 5 স্কয়াৰ লিখিব পাৰো কাৰণ 5 5 গুণ কিমান 25 আৰু 9 স্কয়াৰ 9 আছে গতিকে 3 স্কয়াৰ লিখিব পাৰো ঠিক আছে গতিকে চোৱা ইয়াতে 4 5 আৰু 3 পালো গতিকে চোৱা ইয়াতে আমি কিমান পালো 4 স্কয়াৰ 5 স্কয়াৰ আৰু 3 স্কয়াৰ এতিয়া আমি 36 ৰ উলিয়াম 36 ৰ আমি কিমান পাম 6 স্কয়াৰ 6 আৰু 6 গুণ কিমান 37 64 ৰ কিমান পাম 8 স্কয়াৰ 8 গুণ 64 আৰু 81 ৰ কিমান পাম 81 ৰ পাম আমি 9 স্কয়াৰ এতিয়া ইয়াত পোৱা এই 4 আৰু 6 টো যদি আমি যোগ কৰো এই 4 আৰু 6 টো যদি আমি যোগ কৰো 4 6 কিমান পাম 10 অৰ্থাৎ আমি এইটো পাই গলো 10 ঠিক তেনেকুৱা ধৰণে 5 ৰ লগত যদি আমি 8 যোগ কৰো 8 5 কিমান হৈ গল 13 ইয়াতে চোৱা আমি 13 দিয়া আছে গতিকে আমি কি কৰিব লাগিব এইটোৰ লগত এইটো যোগ কৰিম এই দুটা যোগ কৰি দিম 9 3 কিমান হ'ব 12
গতিকে অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ কাৰণ অপশ্যন নম্বৰ চিত দিয়া আছিলে 12 আশা কৰিছোঁ তোমালোকে বুজি পালা এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত নেক্সট ভিডিঅ'টি যিখিনি প্ৰশ্ন আছিলে এইখিনি তোমালোকে আনসাৰখিনি আমাৰ পেইড ক্লাছত পাবা যদি তোমালোকে এতিয়াও জয়েন কৰা নাই তোমালোকে জয়েন কৰি ল'বা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা